এখন শিশু উপযোগী কিতাপৰ পৰ্যালোচনা পেপাৰ আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট Submitted by Utpal Bordoloi, Priyabrat Sharma, Rupjyoti Sharma, Humen Soikia and Ziaur Rahman. Khusipotro আৰম্ভণি পাঠ্যপুথিৰ মাপকাঠি ভাষা বিষয়বস্তু দিহা পৰামৰ্শ মন্তব্য আৰু সামৰণি মিল্টনে কৈছিল এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা গতিকে কিতাপৰ পৰা লাভ কৰা জ্ঞানৰ পৰিসৰ তথা অভিজ্ঞতা এটা বা দুটা শব্দত বৰ্ণনা কৰাটো কঠিন শিক্ষাৰ উদ্দেশ্য হৈছে জ্ঞানৰ যোগেদি জীৱনৰ মানদণ্ড উন্নত কৰি তোলা গতিকে জীৱনটোত জ্ঞানৰ পৰিসৰ বৃহৎ কৰিবলৈ হলে কিতাপ অধ্যয়ন অত্যন্ত জৰুৰী কিতাপে এটা শিশুৰ বৌদ্ধিক মনস্তাত্ত্বিক দিশটোৰ দ্ৰুত বিকাশত সহায় কৰে এই পাঠ্যপুথিখনৰ নাম হৈছে মৌচাক মাধ্যম হৈছে অসমীয়া প্ৰকাশক হৈছে হেমকান্ত তামুলী সম্পাদক শান্তনু তামুলী প্ৰথম সংকলন 14 এপ্ৰিল 1984 চন কিতাপখনৰ ভাষা প্ৰতিটো শিশুৱে সহজভাৱে বুজি পোৱাকৈ অতি প্ৰাঞ্জলভাৱে বৰ্ণনা কৰা হৈছে মৌচাক পুথিখন অতি সাবলীলভাৱে বৰ্ণিত আৰু শিশুৰ বয়স অনুপাতে বুধগম্য কৰা হৈছে তদুপৰি মৌচাকত অতি শৃংখলাবদ্ধভাৱে প্ৰবন্ধসমূহ সজোৱা হৈছে শিশুৰ ভাষাৰ বিকাশৰ বাবে লাগতিয়াল পদ্য গল্প সাধু সাথৰ কৌতুক কুইজ আদিৰে সমৃদ্ধ মৌচাক পুথিখন ভাষাৰ উৎকৃষ্ট মানদণ্ডই মৌচাকক পূৰ্ণাংগ শিশু আলোচনী হিচাপে ৰূপান্তৰিত কৰিছে ইয়াত ব্যৱহাৰ কৰা শব্দসমূহ পাঠটিৰ বিষয়বস্তুৰ সৈতে সম্বন্ধযুক্ত তথা ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰ উপযোগী শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে মৌচাক আলোচনীখনে পঢ়ুৱৈ বিশেষকৈ শিশুসকলৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আলোচনীখনে শিশুৰ মনত কৌতুহল সৃষ্টি কৰিবলৈ পাৰিছে বৰ্তমান শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয় আলোচনীখন হৈছে মৌচাক বিভিন্ন ধৰণৰ গল্প কবিতা কাহিনী আদিৰে সমৃদ্ধ মৌচাক আলোচনী হৈছে শিশুসকলৰ বাবে সুপ্ত প্ৰতিভা বিকাশৰ এক অন্যতম মঞ্চ ইয়াৰ যোগেদি শিশুৱে ভৱিষ্যতৰ সাহিত্যৰ মঞ্চখনত নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰে বিশিষ্ট সমালোচক হোমেন বৰগোহাঁইদেৱে মৌচাক সম্বন্ধে এনেদৰে কৈছিল যে মৌচাক হৈছে এনে আলোচনী যিখনে শিশুৰ সাহিত্যিক প্ৰতিভা আৰু জ্ঞানৰ জিজ্ঞাসা বৃদ্ধি কৰাৰ মাজত যোগসূত্ৰ স্থাপন কৰে গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে